পৰীক্ষাৰ দিনা এক্সাম হলত বহাৰ পিছত যদি পৰীক্ষাৰ 10-15 দিন আগৰ পৰা পঢ়া কথাবোৰ পাহৰি থকাৰ এক্সপেৰিয়েন্স তোমাৰ আছে, আজিৰ এই ভিডিঅ'টো তোমাৰ বাবে। আজিৰ ভিডিঅ'টোত আমি পঢ়া কথাবোৰ কিয় পাহৰি থাকো আৰু সেই কথাবোৰ আমি কিদৰে দীঘলীয়া সময়ৰ বাবে মনত ৰাখিব পাৰো তাৰ বিষয়ে আমি কথা পাতিম। আমাক সৰুৰে পৰাই কোৱা হয় যে আমাৰ ব্ৰেইনৰ যিটো ইনফৰমেশ্যন গেদাৰ কৰিব পৰা কেপাচিটি, সেই কেপাচিটিটো আনলিমিটেড হয়। ময়ো এইটো কথা বিশ্বাস কৰিছিলো, কিন্তু মই ৰিচেণ্টলি এখন কিতাপ পঢ়িলো, দ্য ব্ৰেইন বাই ডেভিড ইগলমেন। এই কিতাপখনত অথৰে খুব ভালদৰে এই কথাটো উল্লেখ কৰিছে যে আমাৰ ব্ৰেইনৰ যি আনলিমিটেড ষ্ট'ৰেজ কেপাচিটি, সেইটো কেৱল আমাৰ লং টাৰ্ম মেমৰিটোৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। অৰ্থাৎ ব্ৰেইনৰ সেইটো পাৰ্ট যিটো পাৰ্টে যিকোনো এটা ইনফৰমেশ্যন দীঘলীয়া সময়ৰ বাবে মনত ৰখাত সহায় কৰে। কিন্তু পঢ়াৰ ক্ষেত্ৰত মেইন প্ৰব্লেমটো কি হয়, আমাৰ লং টাৰ্ম মেমৰিটোৰ ঠাইত আমি শ্বৰ্ট টাৰ্ম মেমৰিটো ইউজ কৰোঁ, আৰু সেইবাবে পৰীক্ষালৈ পঢ়া কথাবোৰ পৰীক্ষাৰ 2-3 দিন পাৰ হৈ যোৱাৰ পিছতে আমি পাহৰি থাকোঁ। এনেকুৱা হ'লে মেইন প্ৰব্লেম কি হয়, ইউনিট টেষ্ট হওক বা ছেছনেল হওক, সেইবিলাকলৈ আমি যিবিলাক কুৱেশ্যন এনচাৰ মনত ৰাখোঁ, সেই এনচাৰবোৰ আমি ফাইনেললৈকে মনত ৰাখি থ'ব নোৱাৰোঁ। অৰ্থাৎ আমি ফাইনেলৰ বাবে আকৌ বেলেগকৈ প্ৰিপেৰেশ্যন কৰিব লগা হয়। আৰু সেইবাবে আজিৰ ভিডিঅ'টোত আমি কেইটামান ষ্টাডি টেকনিক্স ডিছকাছ কৰিম, যাৰ জৰিয়তে আমি কথাবোৰ বহুত দিনৰ বাবে মনত ৰাখিব পাৰোঁ। ঠিক আছে। আৰু এটা কথা ইণ্টাৰেষ্টিং যে আমাৰ এই শ্বৰ্ট টাৰ্ম মেমৰিটোৰ পৰা এটা ইনফৰমেশ্যন পাছ হৈ যোৱাৰ পিছতহে আমাৰ এই লং টাৰ্ম মেমৰিটোত ফিক্স কৰিব পাৰি। আৰু এই যোনটো প্ৰচেছ, এই প্ৰচেছটো এখন কিতাপ মেক ইট ষ্টিকত খুব ভালদৰে এক্সপ্লেইন কৰা আছে। আৰু আজিৰ ভিডিঅ'টোত আমি সেই কিতাপখনত ডিছকাছ কৰা মেইন দুটা ষ্টাডি টেকনিকৰ বিষয়ে কথা পাতিম। এতিয়া নম্বৰ 1 ষ্টাডি টেকনিক, যিটোৰ বিষয়ে অথৰে এই কিতাপখনত ডিছকাছ কৰিছে, সেইটো হৈছে এক্টিভ ৰিকল। আৰু আজি পৰ্যন্ত পঢ়াৰ ক্ষেত্ৰত আটাইতকৈ ভাল কৌশল হিচাপে এক্টিভ ৰিকলৰ কথা কোৱা হয়। এক্টিভ ৰিকলত কি হয়, আমি আমাৰ ব্ৰেইনত ইনফৰমেশ্যন এটা বাৰে বাৰে ভৰাই থকাতকৈ ব্ৰেইনৰ পৰা সেই ইনফৰমেশ্যনটো ৰিট্ৰিভ কৰি মনত ৰাখিবলৈ চেষ্টা কৰোঁ। আমাৰ এটা ভুল ধাৰণা আছে যে আমি যিকোনো এটা টপিক যিমানবাৰ ৰিড কৰোঁ সিমানেই ভালদৰে মনত ৰয় বুলি ভাবোঁ। কিন্তু প্ৰকৃতাৰ্থত আমাৰ ব্ৰেইনৰ পৰা এটা টপিক যিমানবাৰ আমি ডিছকাছ কৰিব পাৰোঁ বা যিমানবাৰ এটা টপিকৰ ওপৰত আমি নিজেই নিজকে কুৱেশ্যন কৰি সেই কুৱেশ্যনসমূহৰ এনচাৰ দিব পাৰোঁ, অৰ্থাৎ ব্ৰেইনৰ পৰা যিকোনো এটা ইনফৰমেশ্যন ৰিট্ৰিভ কৰিলে আমাৰ দীৰ্ঘ সময়ৰ বাবে মনত থাকে। এই টেকনিকটো ইউজ কৰিবৰ বাবে তোমালোকে যিকোনো এটা টপিক ভালদৰে বুজি লৈ সেই টপিকটো লগৰ ফ্ৰেণ্ডছৰ লগত ডিছকাছ কৰিব পাৰা, বা ঘৰত যদি কাৰোবাক তুমি সেই টপিকটোৰ বিষয়ে ভালদৰে বুজাই দিয়া, তেতিয়াও তোমাৰ সেই টপিকটোৰ যিসমূহ ইনফৰমেশ্যন, সেই ইনফৰমেশ্যনখিনি বেছি দিন মনত থাকিব। আৰু যদি সেইটোও কৰিব নোৱাৰা, তোমালোকে নিজেই নিজকে কুৱেশ্যন কৰি সেই কুৱেশ্যন এনচাৰসমূহ বহী এখনত লিখিব পাৰা, তেতিয়াও ৰিড কৰাতকৈ বেছি সময়ৰ বাবে সেই কথাখিনি মনত থাকিব। আৰু এতিয়া 2 নম্বৰটো ষ্টাডি টেকনিক হৈছে, যাৰ বিষয়ে অথৰে এই কিতাপখনত ডিছকাছ কৰিছে, সেইটো হৈছে স্পেচ ৰিপিটেশ্যন। ৰিভাইজ আমি সকলোৱে কৰোঁ, কিন্তু স্পেচ ৰিপিটেশ্যন ইউজ কৰি ৰিভাইজ কৰা কথাবোৰ আমাৰ বেছি দিনৰ বাবে মনত থাকে। স্পেচ ৰিপিটেশ্যন বুজাৰ আগতে আমি আন এটা থিয়ৰী বুজি ল'ব লাগিব, ফৰগেটিং কাৰ্ভ। অৰ্থাৎ এই থিয়ৰীটোত কোৱা হৈছে যে আমি যিসমূহ কথা পঢ়োঁ বা যিকোনো এটা ইনফৰমেশ্যন আমি যেতিয়া প্ৰথমবাৰৰ বাবে জানো, তাৰ পৰৱৰ্তী সময়ত সেই ইনফৰমেশ্যনটোৰ 80% কথাই আমি পাহৰি যাওঁ। ঠিক আছে। আৰু যেতিয়া আমি সেই একেটা টপিককে আকৌ পিছদিনা পঢ়োঁ, তেতিয়া সেই ইনফৰমেশ্যনটো পাহৰি যোৱাৰ যোনটো ৰেট, ঠিক আছে, 80% প্ৰথমতে পাহৰিছিলোঁ, তাৰপিছত সেই ৰেটটো লাহে লাহে কমি গৈ থাকে। স্পেচ ৰিপিটেশ্যনৰ ক্ষেত্ৰত কি হয়, আমি পঢ়া কথাখিনিৰ কিছুমান অংশ আমি নিজৰ ব্ৰেইনটোক পাহৰি যাবলৈ এলাউ কৰোঁ, আৰু কিছুদিনৰ পিছত পুনৰ সেই টপিকটো আমি এক্টিভ ৰিকল মেথডটোৰে ৰিভিজন কৰোঁ। তেতিয়া কি হয়, আমাৰ যোনটো ফৰগেটিং কাৰ্ভ, সেই কাৰ্ভডাল পুনৰ আকৌ ইণ্টাৰাপ্ট হৈ যায়, আকৌ 60%, 80%ৰ পৰা কি হয় 100% আহি যায়। আৰু আমি এই প্ৰেক্টিচটো কৰি গৈ থকাৰ লগে লগে আমাৰ শ্বৰ্ট টাৰ্ম মেমৰিৰ পৰা কি হয়, কথাখিনি লং টাৰ্ম মেমৰিত ফিক্স হয়, আৰু লগে লগে ফৰগেটিং কাৰ্ভডাল এনেকৈ তললৈ নাহি সমান্তৰাল হ'বলৈ আৰম্ভ কৰে, আৰু তেতিয়াই আমি যিকোনো এটা টপিক বা যিকোনো এটা ইনফৰমেশ্যন বহুত দিনৰ বাবে মনত ৰাখিব পাৰোঁ। এই দুটা ষ্টাডি টেকনিক ইউজ কৰিয়ে তোমালোকে ভালদৰে কথাবোৰ মনত ৰাখিব পাৰিবা দীঘলীয়া সময়ৰ বাবে, আৰু মই ভাবোঁ ইয়ে তোমালোকৰ এক্সামত যথেষ্ট সহায় কৰিব। ভিডিঅ'টো যদি হেল্পফুল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰিবা।